নমস্কাৰ আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে বহুতে ইম্পৰ্টেণ্ট কিয়নো আজিৰ ভিডিঅ'টো যদি আপোনালোকে চায় আৰু আপোনালোকে ইউটিউবত ভিডিঅ' সাৰ্চ কৰিব নালাগে বা চাব নালাগে কিয়নো আজিৰ ভিডিঅ'টো বহুতে ইম্পৰ্টেণ্ট ভিডিঅ' বনাইছো বহুতে কমেন্ট কৰিছে বহুতে ফোন কৰি আছে যে দাদা মোৰ এডমিটখন উলিয়াইছো কিন্তু এডমিটখন ওলোৱা নাই বা মোৰ এডমিটখন উলিয়াইছো ইনভ্যালিড দেখাইছে বা এনেকুৱা ধৰণৰ বহুতো প্ৰবলেম তেখেতলোকে পাই আছে গতিকে মোলৈ ফোন কৰিছে এছএমএছ কৰিছে বা কমেন্ট কৰিছে গতিকে আজি এই ভিডিঅ'টোত আপোনালোকক জনাব গৈ আছো যি এডিআৰই অৰ্থাৎ ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশনৰ যি থাৰ্ড গ্ৰেডৰ যি এডমিট দিছে সেই এডমিটখন আপোনালোকে কেনেধৰণে ডাউনলোড কৰিব এতিয়াও বহু লোকে ডাউনলোড কৰিব পৰা নাই কিয়নো তেখেতলোকৰ কিছুমান প্ৰবলেম হৈ আছে গতিকে ভিডিঅ'টো শেষলৈকে চাওক আৰু যাৰ এপ্লিকেশ্যনখন নাই অৰ্থাৎ যোনখন অনলাইন কৰিছিলে অনলাইন আবেদন কৰিলে যিখন ৰিচিপ্ট দিছিলে আপোনালোকক সেই ৰিচিপ্টখন যাৰ হাতত নাই তেখেতেও ধুনীয়াকে আপোনালোকে ডাউনলোড কৰিব পাৰিব এডমিটখন আৰু বহুতে ফোন কৰিছে যে দাদা মোৰ এপ্লিকেশ্যনখন হেৰাই গ'ল অৰ্থাৎ যিখন অনলাইন কৰিছিলোঁ সেইখন হেৰাই গ'ল এতিয়া মই কেনেদৰে উলিয়াম আৰু মই বহুতকে কৈছো যে মোৰ ভিডিঅ'টো ভালদৰে চালে আপোনালোকে আগৰ ভিডিঅ'টো চালে ধুনীয়াকৈ মই জনাই থৈছো আপোনালোকে চালে গম পাব কিন্তু বহুতে বুজি পোৱা নাই বহুতৰ কিবা ভুল হৈ আছে গতিকে মই আজিৰ ভিডিঅ'টো বনালো ভিডিঅ'টো শেষলৈকে চাওক যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব লগৰবোৰৰ মাজত সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে কথাখিনি গম পায় তেনেহ'লে বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ চাওক পোনপ্ৰথমতে মই আপোনালোকৰ ৱেবছাইটটো আপোনালোকৰ ডেছক্ৰিপশ্যনত দি দিম এইটো হৈছে formsrec.in এই ৱেবছাইটটো যদি আপোনালোকে যায় তেনেহ'লে এনেধৰণে আপোনালোকে ইণ্টাৰফেচটো দেখা পাব এই লিংকটোত গ'লে তাৰপিছত আপোনালোকে কি কৰিব ইয়াতে দেখিছে হোম লগইন কন্টেক্ট ঠিক আছে ইয়াতে আপোনালোকে পোনপ্ৰথমে আপোনালোকে চাওক এডমিট কাৰ্ড পেপাৰ 3 দেখিছে ইয়াতে HSSLC লেভেল পোষ্ট ঠিক আছে আপোনালোকে যিকোনো এটা লিংকত আপোনালোকে পেপাৰত লিংকত ক্লিক কৰিব যেতিয়া ক্লিক কৰিব তেতিয়া আপোনাৰ এনেধৰণে আপোনালোকৰ কি হ'ব নেক্সট পেজটো আহি যাব এডমিট ডাউনলোড কৰিবৰ কাৰণে ইয়াতে সুধিছে আপোনাৰ দুটা অপচন এপ্লিকেশ্যন নম্বৰ আৰু পাছৱৰ্ড ঠিক আছে কিছুমানৰ কি হৈছে এপ্লিকেশ্যন নাম্বাৰটো আছে কিন্তু এটা পাছৱৰ্ডটো নাজানে কাৰণ এখন দোকানত কৰিছিলে যিখন দোকানে নেকি পাছৱৰ্ডটো দি দিলে তেখেতেও নাজানে গতিকে এনেকুৱা ধৰণৰ প্ৰবলেমৰ কাৰণে আপোনালোকে এটাই সলিউশন সেই সলিউশনটো মই দেখাই আছো আপোনালোকে পোনপ্ৰথমতে এপ্লিকেশ্যন নাম্বাৰটো দিলে ধৰি লওক মই এপ্লিকেশ্যন নাম্বাৰ এটা এনেই আপোনালোকক দি দিব বিচাৰিছোঁ এনেই জাষ্ট মই এটা এপ্লিকেশ্যন নাম্বাৰ দি দিলোঁ ঠিক আছে দি দিয়াৰ পিছত আপোনালোকে কি কৰিব এটা পাছৱৰ্ড ঠিক আছে আপোনাৰ পাছৱৰ্ড যিকোনো এটা পাছৱৰ্ড ইয়াতে মই সাপোজ এনেই এটা পাছৱৰ্ড দি দিছোঁ ঠিক আছে এনেই আৰু এটা পাছৱৰ্ড মই দি দিলোঁ ঠিক আছে দি দিয়াৰ পিছত আপোনালোকে কি কৰিব লাগিব লগ ইন কৰিব লাগিব ঠিক আছে লগ ইন যেতিয়া কৰিব আপোনালোকে ভালদৰে চালে আপোনালোকে গম পাব এতিয়া ইনভ্যালিড দেখাইছে আৰু ইনভ্যালিড ইয়াতে দেখুৱাৰ কাৰণটো হৈছে আপোনালোকে ভুলকে টাইপ কৰিছে ঠিক আছে বহুতৰে কিন্তু এই কমেন্টটো দিছে যে ইনভ্যালিড বুলি দেখাইছে কিয় ইনভ্যালিড দেখাইছে কাৰণ আপোনালোকে ইয়াতে ভুলকে মাৰিছে গতিকে ইনভ্যালিড আপোনালোকৰ দেখাবই যদি আপোনালোকে শুদ্ধকে দিয়ে তেনেহ'লে কি হ'ব আপোনালোকৰ কোনো ধৰণৰ প্ৰবলেম নহয় ঠিক আছে গতিকে আপোনালোকে যদি পাছৱৰ্ডটো নাজানে বা আপোনালোকৰ এপ্লিকেশ্যনখন আছে কিন্তু পাছৱৰ্ডটো নাজানে আৰু কিছুমানৰ কি হৈছে এপ্লিকেশ্যন পেপাৰখন নাই অৰ্থাৎ কাগজখন নাই গতিকে কেনেকৈ উলিয়াম মই সেইটো কাৰণে আপোনালোকক দেখাই দিছোঁ ইয়াতে চাওক ফৰগট পাছৱৰ্ড মই আপোনালোকক লাগিলে আকৌ এবাৰ দেখাই দিছোঁ এই ফৰগট পাছৱৰ্ডত আপোনালোকে ক্লিক কৰিব লাগিব ঠিক আছে ফৰগট পাছৱৰ্ডত আপোনালোকে কি কৰক ইয়াতে ক্লিক কৰি দিয়ক ঠিক আছে এতিয়া আপোনালোকে ক্লিক কৰিব ইয়াতে আৰু এটা নতুন পেজ খোল খাব মই ভালদৰে আপোনালোকক দেখাই আছোঁ চাওক এই ভিডিঅ'টো আপোনালোক ভালদৰে মই এটা কাৰণে দেখাইছোঁ যাতে আপোনালোকে ভালদৰে বুজি পায় ইয়াতে আকৌ সেই পেজটোৱে ওলাল কি কৰিব আকৌ ফৰগট পাছৱৰ্ডত আপোনালোকে ক্লিক কৰি দিব দুবাৰ কৰিব ঠিক আছে দুবাৰ কৰাৰ পিছত নেক্সট বাৰ যিটো ওলাব সেইটো হৈছে আপোনালোকৰ এন্ট্ৰি কৰিবলগীয়া বস্তুখিনি ঠিক আছে ইয়াতে দেখিছে মোবাইল নম্বৰ অৰ্থাৎ আপোনালোকৰ যোনটো ৰেজিষ্ট্ৰেশ্যন কৰিছিলে কিন্তু আপোনালোকে এতিয়া যোনটো ইউজ কৰি আছে সেইটো নহয় যদি আপোনালোকে বেলেগ নাম্বাৰ দিছিলে আগত যদি বেলেগ নাম্বাৰ আছে সেই নাম্বাৰটো কিন্তু দিব লাগিব আৰু সেই নাম্বাৰটো ৰিচাৰ্জ থাকিব লাগিব তেতিয়াহে এছএমএছটো যাব যদি জিঅ' হয় আপোনাৰ ৰিচাৰ্জ নাথাকিলেও হ'ব কিন্তু যদি এয়াৰটেল হয় বহুত দিন ৰিচাৰ্জ নাই তেনেহ'লে কিন্তু এছএমএছটো নাযাব ঠিক আছে তাৰপিছত আপুনি কি কৰিব লাগিব ডেট অফ বাৰ্থ দেখিছে ডেট অফ বাৰ্থটো আপোনালোকে শুদ্ধকৈ মাৰিব কিন্তু যদি ভুলকৈ মাৰে সেইটোতো নহ'ব ঠিক আছে তাৰপিছত আপোনালোকে কি কৰিব ইয়াতে এই মোবাইল নাম্বাৰ দিব আৰু ডেট অফ বাৰ্থত আপোনালোকৰ ডেট অফ বাৰ্থটো দি দিব ঠিক আছে মই আপোনালোকক সাপোজ এটা আপোনালোকক দেখাই দিছোঁ ঠিক আছে মই মোবাইল নাম্বাৰ আৰু ডেট অফ বাৰ্থ আপোনালোকে চাওক ইয়াতে মই দি দিলোঁ দি দিয়াৰ পিছত মই কি কৰিম এতিয়া লগ ইন মানে চাবমিট অপশ্যনত ক্লিক কৰিম আৰু যেতিয়াই মই চাবমিট অপশ্যনত ক্লিক কৰিছোঁ আপোনালোকক মই দেখাই দিব বিচাৰিছোঁ ইয়াতে চাওক ইয়াতে ধুনীয়াকৈ ইয়াতে লিখি দিছে your password has been sent your mobile number আৰু চাওক আপোনাৰ মোৰ মোবাইলৰ ওপৰত নটিফিকেশ্যন ইতিমধ্যে আহি গৈছে ঠিক আছে ইতিমধ্যে মোৰ ইয়াতে কি হৈছে
মোৰ যিটো SMS আহিব লগা আছে, যিটো পাছৱৰ্ড আৰু মোৰ এপ্লিকেশ্যন নাম্বাৰ মোৰ মোবাইলত আহি গৈছে। ঠিক আছে, আপোনালোকে কি কৰক, অ'কে কৰি দিয়ক। অ'কে কৰাৰ পিছত আপোনালোকে যোনটো নাম্বাৰ, অৰ্থাৎ মোৰ এই মোবাইলটোতে চিমটো আছে কাৰণে মোৰ ইয়াতে আহি গৈছে। আপোনাৰ যোনটো মোবাইলত আহিছে সেইটোৰ পৰা আপোনালোকে কি কৰক, এপ্লিকেশ্যন নাম্বাৰটো আৰু যিটো আপোনাৰ পাছৱৰ্ড হয় পাছৱৰ্ডটো চাই লওক। চাই লোৱাৰ পিছত আপোনালোকে আকৌ কি কৰক, ইয়াতে লিংক 1 2 3 যোনটোত আপোনালোকে যায় তাতে আপোনালোকে ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপোনালোকে কি কৰক, তাতে যিটো ইউজাৰ নেম বুলি আছে, ইউজাৰ নেমটো আপোনালোকে এপ্লিকেশ্যন নাম্বাৰটোত বহাই দিয়ক, আৰু যিটো পাছৱৰ্ড আছে পাছৱৰ্ডটো আপোনাৰ পাছৱৰ্ডত বহাই দিয়ক। দিয়াৰ পিছত আপোনালোকে যেতিয়া লগ ইন কৰিব, লগ ইন কৰাৰ পিছত কি হ'ব আপোনাৰ, তেতিয়া আপোনালোকে এপ্লিকেশ্যন যি এডমিট কাৰ্ডখন আপোনালোকে ডাউনলোড কৰিব পাৰিব। আৰু বহুতৰ এই মানে প্ৰশ্নটো আছিলে যে মোৰ যদি মোৰ এপ্লিকেশ্যনখন নাই, মই কেনেধৰণে ডাউনলোড কৰিব পাৰিম। ঠিক আছে, আপোনালোকক ধুনীয়াকৈ তথ্যটো জনালো। আৰু বহুতৰে কি হৈছে, এপ্লিকেশ্যনখন আছে পাছৱৰ্ড নাই, গতিকে তেখেতে পাছৱৰ্ডটো পাব আৰু এপ্লিকেশ্যন নাম্বাৰটো পাব। গতিকে ধুনীয়াকৈ এই ফৰৱাৰ্ড অপশ্যনত গৈ আপোনালোকে ধুনীয়াকৈ কামখিনি কৰি লওক। আৰু যদি তাৰ ভিতৰতো আপোনালোকৰ কিবা সমস্যা আছে, ধৰি লওক আপোনালোকে এপ্লাই কৰিছিল নে নাজানে, তেনেহ'লে আপোনালোক তাৰ কাৰণে এটা ধুনীয়া এটা মানে আপোনাক কাম কৰিব পাৰে। তাৰ কাৰণে আপোনালোকে হোমত যাব, হোমত গৈ ধৰি লওক আপুনি পাহৰি গৈছে যে মই এপ্লাই কৰিছিলোঁ নে নাই। ঠিক আছে, তাৰ কাৰণে আপুনি তললৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত আপোনালোকে তলৰ ফালে এটা চাব, ইয়াতে হেল্প ডেস্ক বুলি এটা অপশ্যন আছে আৰু ইয়াতে এটা নাম্বাৰ দিয়া হৈ আছে। আৰু এই নাম্বাৰটোত কি কৰিব পাৰে, আপোনালোকে কল কৰি কেনে আপোনালোকে ডিটেইলছখিনি আপোনালোকে সুধিব পাৰে যে মই কৰিছিলোঁ নে নাই, বা মোৰ হেৰাই গ'ল। যদি ইয়াতে আপোনালোকে কৰিছে, মই যেনেকৈ কৈছোঁ আপোনালোকে যেনেকৈ কৰিছে, যদি কাম হোৱা নাই তেনেহ'লে আপোনালোকে এই হেল্প ডেস্ক নাম্বাৰটোত আপোনালোকে কল কৰিব পাৰে। ইয়াতে মনডে টু ছেটাৰডে 10টাৰ পৰা 5টালৈ আপোনালোকে কল কৰিব পাৰে। গতিকে যদি আপোনালোকৰ এই মই যোনকেইটা পদ্ধতি দেখালো সেই পদ্ধতি নহ'লে আপোনালোকে কি কৰিব, ইয়াতে ফোন কৰিব। ঠিক আছে, আৰু আজিৰ ভিডিঅ'টো যদি আপোনালোকে বুজি পাইছে বা জানি পাইছে, শিকি পাইছে, তেনেহ'লে সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে যোনে যোনে এতিয়ালৈ জানা নাই বা যোনে যোনে পাৰা নাই তেখেতলোকে যাতে কামটো কৰিব পাৰে।